হয়, মই কামান 105 নং কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ অন্তৰ্গত কামাৰডাঙ্গা কুটি গাঁৱৰ বাসিন্দা। মই বৰ্তমানে যোৱা ইলেকশ্যনত মই পঞ্চায়ত হিচাপে নিৰ্বাচিত হৈছিলোঁ। বৰ্তমানে এক্স প্ৰেচিডেণ্ট হৈ আছোঁ। একচুৱেলি আমাৰ যিটো পঞ্চায়ত ইলেকশ্যন হ'ল, অসম চৰকাৰে যিখিনি পদ্ধতি যিখিনি নিয়ম আমাক বান্ধি দিছে, সেই হিচাপত 10খন ৱাৰ্ডৰ 10খন মেম্বাৰৰ পৰা সভাপতি নিৰ্বাচন হ'ব। কিন্তু এই 10খন ৱাৰ্ডৰ পৰা 2-3টা ৱাৰ্ডৰ মেম্বাৰসকলে মই জনামতে তেখেতে বাকী যিবিলাক সদস্য নতুনকৈ নিৰ্বাচিত হৈ আহিছে তেখেতক মানে জোৰ জবৰদস্তিকৈ কিছুমান সদস্যই তেখেতক মানে সভাপতি হিচাপে নিৰ্বাচিত কৰিব লাগিব বুলি জোৰ জবৰদস্তিকৈ সিহঁতে প্ৰস্তাৱ দি আছে। আৰু সিহঁতে সেইখিনি কথাত ৰাজি নোহোৱাত বিভিন্নভাৱে সিহঁতক কৈ আছে যে কিমান টকা লাগে সিমান টকাই দিম, টকা ছাপোৰ্ট নকৰিলে পঞ্চায়তত সোমাব নিদিম, মাৰডাং কৰিম, কেনেকৈ পঞ্চায়তত যায় সেইখিনি চাম। এতিয়া ঘটনা হৈছে আমাৰ যিবিলাক নৱনিৰ্বাচিত যিবিলাক আমাৰ প্ৰতিনিধি সিহঁতে সকলোৱে নিৰাপত্তাত ভুগি আছে। এতিয়া এই কথাখিনি মোকো অৱগত কৰিছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ধুবুৰী জিলা প্ৰশাসনৰ অধীক্ষক মহোদয় আৰু আমাৰ পঞ্চায়ত মন্ত্ৰী মহোদয় আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ওচৰত আমি ন্যায় বিচাৰিছোঁ। সিহঁতে যাতে আমাৰ কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ এটা উচিত তদন্ত দি এইবিলাক যি কৰাপশ্যনৰ দিশে আমাৰ গাঁও পঞ্চায়ত গৈ আছে, এতিয়া সিহঁতে যদি এটা মেম্বাৰক 5 লাখ 10 লাখ টকা দিব বিচাৰিছে, তেনেহ'লে আগন্তুক দিনত সিহঁতে কি কৰিব? পঞ্চায়ত কি কৰিব? পঞ্চায়তখন বিক্ৰী কৰিব নে কি কৰিব? সিহঁতে ইমান টকা ক'ৰ পৰা পাই আছে, কিয় দিবলৈ বিচাৰি আছে? গতিকে যিবিলাক সদস্য ইয়াত উপস্থিত আছে আৰু বাকী দুই এজন সদস্যৰ লগত মোৰ কথা হৈছে, সিহঁতে কৈ আছে যিজন যোগ্য ব্যক্তি তাকে আমি সভাপতি পাতিম আৰু উপ সভাপতি পাতিম। ইয়াতে জোৰ জবৰদস্তিৰতো কোনো কথা নাই। আমাৰ গাঁও পঞ্চায়তখন উন্নয়ন হ'ব লাগে, আমাৰ ৱাৰ্ডবিলাক উন্নয়ন হ'ব লাগে, সেইখিনি চিন্তাধাৰা যাৰ ভিতৰত আছে তাকে আমি সভাপতি নিৰ্বাচিত কৰিম। গতিকে এইটো যিটো গণতন্ত্ৰ অধিকাৰ যিটো খৰ্গ কৰি আছে, সিহঁতে জোৰ জবৰদস্তি কৰি আছে। ৰাইজে যদি ভাল নাপায়, সদস্যসকলে যদি সিহঁতক নিৰ্বাচিত নকৰে, জোৰ জবৰদস্তিকৈ এনেকুৱা কৰাটো আমি সকলো সদস্যসকলে নিৰাপত্তাত ভুগি আছে। এতিয়া ঘৰত থাকিব পৰা নাই, ঘৰৰ পৰা ওলাব পৰা নাই। একেজনৰ মোবাইলত হাজাৰ বাৰ ফোন আহি আছে, একেটা নম্বৰত বেলেগ বেলেগ নাম্বাৰ দিয়া হৈছে। আৰু এটা দুখৰ বিষয় এইখিনি যে ইয়াত আমাৰ শিক্ষক সমাজ, কিছুমান শিক্ষক সমাজ এই ভোট কেণ্ডিডেট কিনা বেচাত নামি পৰিছে। শিক্ষক সমাজ আৰু আমাৰ যিবিলাক হাৰি যোৱা কেণ্ডিডেট আছে সিহঁতো এই আমাৰ ৱাৰ্ড মেম্বাৰসকলক কিনা বেচাত নামি পৰিছে। এইটো একটা দুৰ্ভাগ্যজনক কথা আমাৰ কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ কাৰণে। যোৱা 5 বছৰ মই প্ৰতিনিধিত্ব কৰিছোঁ, এতিয়া এনেকুৱা কোনো ধৰণৰ কোনো কৰাপশ্যন, কোনো ধৰণৰ কোনো দুৰ্নীতি নাছিল। কিন্তু এইবুলি দেখা পাইছোঁ যিটো সিদ্ধান্ত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে লৈছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যিটো উদ্দেশ্য সিহঁতে আমাৰ সদস্যসকলে লৈছে, বাকী পঞ্চায়তৰ কেনেকৈ কি হৈছে মই নাজানো, কিন্তু আমাৰ পঞ্চায়তত সিহঁতে যিটো উদ্দেশ্য লৈ ঘূৰি আছে, ভৱিষ্যত কিন্তু আমাৰ পঞ্চায়তখন মানে বেলেগ দিশে লৈ যাব। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ প্ৰশাসনে এইটো উচিত তদন্ত কৰি যাতে ব্যৱস্থা গ্ৰহণ কৰে। নাম শরীফুল ইসলাম। মই কামাৰডাঙ্গা 105 নং কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ আণ্ডাৰত আছোঁ। মই অকলে নহয় আৰু বাকী এইবিলাক চবেই নিউলি ইলেক্টেড মেম্বাৰ হয়। তো মই 10 নম্বৰ ৱাৰ্ডৰ বাগডগৰা গাঁৱৰ ইলেক্টেড মেম্বাৰ। আজি আমি ইয়াতে অহাৰ কাৰণ হ'ল আপোনালোকৰ মাধ্যমত মই আমাৰ হেৰি হ'ল পঞ্চায়তৰ আৰু CM ভিজিলেন্স এইবিলাকক মই আমালোকৰ দ্বাৰা জনাব খুজি আছোঁ যে আজি যি মানে আমাৰ গাঁৱত আমি চবেই নিউলি, আমি আগত ৰাজনীতি নাছিলোঁ, তো আমি জিকাৰ পিছত কিছুমান মানুহ আছে সেইবিলাকে আমাৰ বহুত সমস্যা দি আছে। ঘৰত হওক, ফোনত হওক, ৰাস্তাত হওক, বাহিৰত হওক, য'তে যাওঁ মানে বহুত সমস্যা কৰি আছে। মানে নাম দাম দণ্ডভেদ যিটো টাউনৰ হাতত আছে কয় চববিলাক ইউজ কৰিব। এতিয়া পইচাই হওক, শক্তিত হওক, যিটো পৰিস্থিতিত আৰু সেইবিলাকক লাগে, আমাক লাগে। গতিকে আমি চবে মিলি ডিচিশ্যন লৈছোঁ যে নাই, আমি এনেকৈ গণতান্ত্ৰিক মাধ্যমত যিটো কাম হয় আমি সেইটো কৰিম, আমি এনেকৈ কাৰো লগত নাযাওঁ। চবে আমি একেলগ হৈছোঁ, একেলগ হৈ আপোনালোকক মাতাৰ কাৰণ এইটোৱে যে আমালোকক যাতে এইবিলাক সমস্যা নিদিয়ে। আৰু আপোনালোকৰ মাধ্যমত মই আমাৰ অসম গভৰ্ণমেণ্টক জনাই আছোঁ যে যি আজি সমস্যা হৈ আছে চবে যাতে অলপ চোৱা চিতা কৰে, এইবিলাক সমস্যা যাতে নহয়। আৰু আমাৰ আৰক্ষী অধীক্ষকৰ ওচৰতো আমি যাম যাতে এইবিলাক সমস্যা নহয়। আমি সমস্যাটো হ'ল
একচুৱেলি প্ৰেচিডেণ্ট আপোনালোকে জানে যে ৱাৰ্ড মেম্বাৰে প্ৰেচিডেণ্ট চিলেক্ট কৰিব। তো সেইকাৰণে আমাক মানে ফ'ৰ্চলি যাতে কোনোবাক মই নাম নকওঁ, মানুহ এতিয়া কাৰো নাম নকওঁ, সেইবিলাক ফ'ৰ্চলি আমাক মানে প্ৰেছাৰ দি আছে মানে টাউনক চিলেক্ট কৰিবৰ কাৰণে প্ৰেচিডেণ্ট হিচাপত। তো আমিতো এনেকৈ চিলেক্ট নকৰোঁ কাকো। টাউন পইচা এইবিলাক অফাৰ কৰি আছে চবকে। তো আপুনি যিমান পাৰে যাক যিমান কয় 5 লাখ 10 লাখ 7 লাখ 4 লাখ 3 লাখ যিমান পাৰে সিমান কৈ আছে। তো আমি চবেই কৈছোঁ প্ৰেচিডেণ্টৰ কাৰণে, প্ৰেচিডেণ্টক সমৰ্থন দিয়াৰ কাৰণে। আমি যদি সমৰ্থন দিওঁ তো আমালোকক সেইকাৰণে অফাৰ দি আছে, অকল পইচাৰ অফাৰ নহয় আৰু ভক্তি দেখাই আছে চবে। মানে যেনে তেনে আৰু মই যি ক'লোঁ নাম দাম দণ্ডভেদ যিবিলাক ইউজ কৰিব পাৰে সেইবিলাক কৰিব চেষ্টা কৰি আছে। এতিয়া আমি আৰক্ষী অধীক্ষকৰ কাষত যাম, জনাব লাগিব, কাৰণ এইবিলাক অত্যাচাৰ আমি মানসিকভাৱে সহ্য কৰিব নোৱাৰা হৈছে এতিয়া। তো সেইকাৰণে আপোনালোকক মাতিছোঁ যাতে ইয়াৰ মাধ্যমত আমাৰ গভৰ্ণমেণ্টে এইটো চোৱা চিতা কৰে আৰু ইয়াৰ কিবা এটা আমাৰতো 10টা সদস্য আছে, তাৰ ভিতৰত ইয়াতে 6জন আছোঁ। ইয়াতে আপোনালোকে চাই আছে আমি 6টা সদস্য আছোঁ ইয়াতে। নাই সেনেকুৱা মানে পোৱা নাই, মানে শক্তি দেখাই আছে আৰু আমাৰ যিবিলাক পঞ্চায়তৰ মানুহ যি আম মানুহ আছে সেইবিলাক চবেই জানে যে কি অত্যাচাৰটো চলি আছে। এনেকুৱা থ্ৰেটিঙে হয় এইটো। তো পইচা নহ'লে শক্তি মানে যিকোনো এটা দেখাব খুজি আছে যে ছাপোৰ্ট নিদিলে কেনেকৈ পঞ্চায়তত বহাই সেইটো চাম, এনেকুৱা চবেই কৈ আছে আৰু সেইবিলাক কৰি আছে আমাৰ গাঁৱৰে সেইবিলাক ইলেক্টেড মেম্বাৰো হয়, বাকী বেলেগ মানুহ আছে। তো আপোনালোকৰ দ্বাৰা যাতে এইটো প্ৰব্লেম আমাৰ নহয় সেইটো আশা ৰাখিছোঁ। মই 105 নং কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ 3 নং কুকিলাডাঙ্গা গাঁৱৰ সদস্য পদৰ প্ৰাৰ্থী। মানে আমি জয়ী হোৱাৰ পিছত পঞ্চায়ত গঠন কৰাৰ কাৰণে আমাক সকলোকে মানে ফ'ৰ্চ কৰা হৈ আছে, কিন্তু আমি চেষ্টা কৰি আছোঁ মানে আমাৰ মানে যিটো পঞ্চায়ত আছে মানে আমাৰ ইচ্ছা অনুযায়ী আমি কৰিম আৰু মানে যোগ্য ব্যক্তি এজনক মানে আমি চিলেকশ্যন কৰিব বিচাৰি আছোঁ। মানে আমাক সকলোৱে ফ'ৰ্চ কৰি আছে, অফাৰ কৰি আছে, সেইটোৱে মানে আমাৰ অসুবিধা। সেয়াই অফাৰ কৰি আছে, মানে ষ্টাফ কৰি আছে আৰু ঘৰত ৰাস্তা ঘাটে এনেকুৱা মানে। মই 300 ভোটৰ ব্যৱধানত জয়ী হৈছোঁ। 1000। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।